Good morning, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত ৰাতিপুৱাই ধুনিয়া বতৰৰ লগত কাৰণ ৰাতিপুৱা উঠিয়ে চাও বৰষুণ পৰি আছে কিমান ধুনিয়া লাগি আছে নহয় বতৰটো এতিয়া বনাই আছো মই চাহ ধুনিয়া বতৰৰ লগত ধুনিয়া চাহ তো খাবই লাগিব চাহ বনাই আছো লগতে গাখীৰ দিয়া নাই চাহ তেতিয়াও চিতৈ পিঠা বনাই আছো এনেকুৱা বতৰত নহয় পিঠা যেটা খাবলৈ ভাল লাগে চিতা পিঠা বনাই আছো লগতে চাহ তেনেহলে একেবাৰে ৰেডি শেডি কৰি আহি আছো আপোনালোকে ব্লগটো চাই থাকক চালৰ গুৰিটো নহয় 5 মিনিট তিয়াই থৈছিলো কুহুমীয়া পানী আৰু নিমখ দি আৰু নহয় ইমান ধুনিয়া হৈ আছে পিঠাবিলাক লগতে চাহ গৰম গৰম পিঠাৰ লগত গাখীৰৰ চাহ কিমান ধুনিয়া লাগে নহয় খাবলৈ আজি ৰুটি বনোৱা নাই ডেলি ৰুটি বনাওতে আমনি লাগি গৈছে সেই কাৰণে ভাবিলো পিঠা বনাও আৰু বতৰ দেখিছেনে ইমান ধুনিয়া হৈছে সেই কাৰণে আৰু বহুতে কয় গেছত পিঠা নহয় কিন্তু পিঠা হয় মোৰ হাতত নহয় যিকোনো পিঠা না ভাজু কিয় মানে গোটেই পিঠা হয় কেতিয়া নষ্ট নহয় চাহ খোৱা নাই তৎক্ষণাতে হাজবেণ্ডে বজাৰ কৰি আনিলে বৰষুণত মানে ভিজিয়ে কেনকেনিয়া বৰষুণত ভিজিয়ে মাছ লৈ আহিলে কি মাছ লৈ আহিছে দেখাম বাৰু আপোনালোকক আগত চাহ খাই লও আৰু দেখিছেনে বহুদিন পিছত বামি মাছ লৈ আহিছে কৈ দিলো আৰু এইবিলাক কি মাছ আছে কৈ আছো অলপ পিছত এতিয়া চাহ খাম পিঠা কেইটা ভাজিলো পিঠা ভাজাই হোৱা নাই এয়া দেখিছেনে পিঠা ভাজা হৈ গল আৰু কেনেকুৱা হৈছে কমেন্টত জনাব দে আৰু কোনে পিঠা খাই ভাল পায় কমেন্টত জনাব এতিয়া চাহ খাম মটন আছিল অলপ চাহ লৈছো পিঠা লৈছো চাহ খাই আহি আছো মাছটো দেখাম কি মাছ আনিছে দেখিছেনে বাবি মাছটো ইমান ডাঙৰ আৰু শিঙি মাছ আছে কই মাছ আছে টেঙেৰা মাছ আছে ইমান ধুনিয়া মাছ পাইছে বৰষুণ পৰি আছে তাৰ কাৰণে হাই গাইস এতিয়া 12টা মান বাজে আগবেলাৰ কামখিনি কৰিলো কাহি বাটি ধুলো মাছ কাটিলো ৰাতিপুৱাটো দেখালো পিঠা দি চাহ খালো আৰু ইমান ধুনিয়া মাছ আনিছে নহয় কাটা বাছা কৰি ললো সবজি কাটিলো মছলাখিনি বাটি ললো কাম হৈছে কিন্তু ৰান্ধা বাঢ়া হোৱা নাই এতিয়া চাদৰ ওপৰত আহিছো কাপোৰখিনি মেলি দিবলৈ কেইটামান কাপোৰ ধুই দিছো ইয়াতো বৰষুণ পৰি আছে ভিতৰতে দি দিলো সেইটো চাদৰ তলতে দি দিছো দেখিছেনে শুকাই যাব বতাহতে এতিয়া তলত যাম আহক দেখাই আছো চাদৰ ওপৰত বৰষুণ পৰি আছে চাদৰ ওপৰত দেখিছেনে পানীয়ে পানী আৰু কাপোৰবিলাক নহয় তাতে শুকা দিলো এইটো চাদৰ তলত এতিয়া তলত যাওঁ ৰান্ধা বাঢ়া কৰিম আৰু লৰা পৰীক্ষা দিবলৈ যাব এতিয়া ৰেডি হৈছে আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব ব্লগবিলাক শেষলৈকে চাব লৰা আছে ৰেডি হৈছে তাই এতিয়া যাব পৰীক্ষা দিবলৈ গাইস লৰা পৰীক্ষা দিবলৈ গৈ আছে আৰু এটা টটো আহিলে এটা টটো নাই দেখিছেনে এই এটা আছে মানুহ আছে নেকি আৰু বৰষুণ পৰি ৰাস্তা ঘাটবিলাক একদম গিলা হৈ গৈছে বৰষুণত নহয় টটোবিলাকো যাব নোখোজে লৰা থিয় হৈ আছে তলত এইটো এটা টটো যাবনে নাই এটা টটো পালো এয়া লৰা গৈ আছে এটা টটো পালো এয়া গৈ আছে বৰষুণত নহয় টটোবিলাকো পোৱা নাযায় আৰু তো সাইকেল লৈ যাব নোখোজে মানে সাইকেল লৈ যাব নোৱাৰিব কাৰণ ইমান বৰষুণ পৰি আছে তাই গল এতিয়া কাম কৰিম বিছনা দুটা ঝাৰি ললো ঘৰটো ঝাৰু দি মুছি ললো একেবাৰে এইটো ৰুমো মুছি ললো আৰু কাহি বাটিবিলাক ধোৱা হৈ গৈছে গেছৰ চৌকা ঠৌকা গোটেই ধুই দিছো এতিয়া ৰান্ধা বাঢ়া কৰা নাই 12টা মান বাজে এতিয়াহে ৰান্ধা বাঢ়া কৰিম দুপৰীয়া জলকীয়া পিয়াজ কাটি লৈছো ইয়াত মছলা আছে জলকীয়া ৰসুন পিয়াজ মছলা আছে ইয়াত আৰু এইটো হৈছে মূলা কাটি ললো মাছ দি বনাম আৰু মাছখিনি কাটি নহয় ফ্ৰিজত সোমাই থৈছো মানে মাছখিনি কাটোতে মানে 1 ঘণ্টা সময় লাগিল এয়া শিঙি মাছ বামি মাছ শিঙি মাছ আৰু টেঙেৰা মাছ এটা গৰৈ মাছ আছে
কাটি কুটি ধুই লৈছোঁ এতিয়া ফ্ৰিজত সোমাই থওঁ অলপ পিছত বনাম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক আৰু মাছ কি আইটেম বনাম দেখাম আপোনালোকক ব্লগটো চাই থাকক আৰু দেখিছেনে বৰষুণ লাহে লাহে বেছিকৈ পৰি আছে দুপৰীয়া ৰান্ধা আৰম্ভ কৰিলোঁ ভাতটো বহাই দিছোঁ এইপিনে মূলা ভাপত দিছোঁ মূলা দি মাছ বনাম আৰু আহক দেখাই আছোঁ মাছ কি মাছ কাটি ল'লোঁ ভালদৰে ধুই চুই লৈছোঁ দেখিছেনে কিমান ধুনীয়াকৈ কাটি কুটি ধুই লৈছোঁ এইটো হৈছে বামি মাছ একদম বাকলাখিনি এৰাই লৈছোঁ বামি মাছ এইটো হৈছে শিঙি মাছ আৰু এইটো হৈছে টেংৰা আৰু কৈ মাছ দেখিছেনে কিমান ধুনীয়াকৈ কাটি কুটি লৈছোঁ আজি দুপৰীয়াৰ মেনু কিন্তু কেইবিধমান মাছৰ আইটেম আহক দেখাই আছোঁ কি বনাম বাকি কাম শেষ এতিয়া ৰান্ধা বাঢ়া কৰি মছলাটো কষাই আছোঁ এইটোত নহয় আদা ৰচুন বাটা জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি মৰিচৰ গুড়ি জলকীয়াৰ গুড়ি জালুকৰ গুড়ি মানে গোলমৰিচৰ গুড়ি এইবিলাক অলপ অলপ দি দিছোঁ বামি মাছটো বনাই আছোঁ এনেই বনাম ভাবিলোঁ এনেই বনাওঁ মাছ আছে বহুত আৰু এটা গৰৈ মাছ আছে ভৰ্তা বনাম লগতে মূলা দি মাছো বনাম টেঙৰা মাছ আৰু কৈ মাছটো মূলা দি বনাম দেখিছেনে কেনেকুৱা হৈছে এইটো হৈছে মূলা দি বনাই আছোঁ টেঙৰা মাছ আৰু কৈ মাছটো আৰু এইটো মাছো হৈ গ'ল এতিয়া এটা গৰৈ মাছৰ ভৰ্তাটো বনাম গৰৈ মাছটো ভৰ্তা বনালোঁ দেখিছেনে এয়া ভাতৰ ছাইডত লৈছোঁ আৰু ভাত খাবলৈ বহিলোঁ ল'ৰাটো নাই পৰীক্ষা দিবলৈ গৈছে মই আৰু হাজবেণ্ডে খাবলৈ বহিছোঁ আৰু মইতো পাকাত বহিয়ে ভাত খাওঁ বেছিভাগ সেইকাৰণে তলত বহি ভাত খাই আছোঁ আৰু হাজবেণ্ডে ওপৰত বহি খাই আছে আৰু খোৱা দোৱা কৰি আহি আছোঁ গাইজ দুপৰীয়া ভাত খাই নহয় শুই আছিলোঁ কাৰণ ইমান ধুনীয়া বতৰ দিছে নহয় এনেকুৱা বতৰত মানে বিচনাতে থাকিব মন যায় আৰু দুপৰীয়া মাছ বনাইছিলোঁ মাছ দি ভাত খালোঁ শিঙি মাছটো বনোৱা নাই শিঙি মাছটো পিছত বনালোঁ ভাত চাত খাই আবেলি বনালোঁ দেখালোঁ আপোনালোকক এতিয়া যাম ছাদৰ ওপৰত কাপোৰ আছে লৈ আহিম তেনেহ'লে বলক আৰু বাহিৰৰ ভিউটো দেখাই আছোঁ সন্ধিয়াৰ ভিউটো আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু ব্লগবিলাক শেষলৈকে চাব আশা কৰিছোঁ কাৰণ ইমান কষ্টৰে ভিডিঅ'বিলাক বনাওঁ আপোনালোকে এৰি এৰি চাই আশা কৰিছোঁ আপোনালোক শেষলৈকে চাব তেনেহ'লে বলক ছাদৰ ওপৰত যাম এতিয়া গাই ছাদৰ ওপৰত আহিলোঁ কাপোৰখিনি শুকাই দিছিলোঁ তাতে এতিয়া লৈ যাম দেখিছেনে শুকাই গৈছে কাৰণ তাতে দিছিলোঁ সেইকাৰণে শুকাই গৈছে ছাদৰ ভিতৰত আৰু গোটেই ছাদ দেখিছেনে একদম পানীয়ে পানী জমা হৈ গৈছে ইয়াৰ ভিউটো দেখিছেনে কিমান ধুনীয়া হৈ আছে আৰু ওপৰৱালাৰ মহিমা দেখিছেনে এয়াই ৰ'দ এয়াই বৰষুণ পৰা আকৌ কেনকেনীয়া বৰষুণ পৰি আছে আজিও পৰিছে কালিৰ পৰাই পৰি আছে আৰু মানুহ কেতিয়াও সন্তুষ্ট নহ'ব কাৰণ ৰ'দ দিলে ইমান ৰ'দ আৰু বৰষুণ পৰিলে ইমান বৰষুণ পৰি আছে দেখিছেনে গোটেই ছাদত বৰষুণ হৈ আছে এতিয়া ৰুমত থকা নাযায় মানে ঠাণ্ডা ঠাণ্ডা লাগি যায় গৰমত ইমান জ্বালা আৰু ঠাণ্ডাত বৰষুণ পৰি আছে যে এতিয়া ইমান অসুবিধা হৈ আছে মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে এতিয়া যাম তলত বলক হাই গাইজ সন্ধিয়া আহিলোঁ গোটেই দিনটো নহয় বৰষুণ পৰি আছে এতিয়া 7টামান বাজে চাহ খাম চাহৰ কাৰণে নহয় এইটো এটা বেটাৰ বনাইছোঁ এইটো নহয় অলপ জলকীয়া দিছোঁ পিঁয়াজ দিছোঁ চাউলৰ গুড়ি ময়দা আৰু অলপ সৰু সৰু কৰি মটন কাটি দিছোঁ আৰু হালধি নিমখ যি লাগে দি নহয় এতিয়া বৰা ভাজি ল'ম কাৰণ বৰষুণ বাহিৰত পৰি আছে আৰু সন্ধিয়া চাহৰ লগত এনেকুৱা জ্বলা জ্বলা খাবলৈ ইচ্ছা যায় নহয় আৰু হাজবেণ্ডো আহি কৈ আছে খাব খুজি আছে সেইকাৰণে বনালোঁ দেখিছেনে বনাই আছোঁ কেনেকুৱা হয় চাই থাকক মোৰ ভাজা হৈ গ'ল আৰু চাহ হৈ গ'ল 3 কাপ চাহ আনিছোঁ এই ঘৰত কাৰণ ল'ৰা হাজবেণ্ড আৰু মই খাম আৰু বৰাকেইটা দেখিছেনে কিমান ধুনীয়া হৈছে
গৰম গৰম বৰাৰ লগত চাহ খোৱা হৈ গ'ল। কাঁহী বাতি ওলাইছে, এতিয়া ধুই ল'ম। তাৰ আগতে ভাবিলোঁ মাছখিনি চব্জি দি বনাওঁ। বামী মাছটো যে বনাইছিলোঁ, দুটামান আলু কাটি বনাওঁ। খালি নহয়, ভাল লগা নাই, সেইকাৰণে দুটা আলু কাটি ভাজি আছোঁ। এতিয়া মাছটো দি দিম। মছলাটো দিয়াই আছে, আলুটো আগত ভাজি আছোঁ। এয়া হৈ গ'ল, দেখিছেনে? চব্জিটো হৈ গ'ল। আৰু ৰাতিৰ কাৰণে ভাত বনাই আছোঁ। আৰু শিঙি মাছটো আছে, এয়া শিঙি মাছ আছে, কেইটা খাম চাওঁ কোনটো খোৱা যায়। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।